শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন সম্পৰ্কে এখন বিশেষ অৰ্ডাৰ প্ৰকাশ পাইছে। মই পুনৰ কৈছোঁ, শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন সম্পৰ্কে এখন বিশেষ অৰ্ডাৰ প্ৰকাশ পাইছে। কোনটো জিলাৰ পৰা এই অৰ্ডাৰখন প্ৰকাশ কৰা হৈছে, কোন কোন শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা হ'ব আৰু কেতিয়া এই ডকুমেণ্টছটো ভেৰিফিকেশ্যন কৰা হ'ব, গোটেইখিনি কথা এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ক'বলৈ যত্ন কৰিম। নমস্কাৰ, আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড MD চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ব'লক আমি ভিডিঅ'ৰ মূল কথাখিনি আগুৱাই লৈ যাওঁ। ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখা পাইছে যে এই চিঠিখন আহিছে আমাৰ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কৰ্ডিনেটৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল তথা ডিফুৰ ফালৰ পৰা এই চিঠিখন আহিছে আৰু এই চিঠিখন প্ৰকাশ কৰা হৈছে আজিৰ ডেটতে, অৰ্থাৎ 13 ছেপ্টেম্বৰ 2024, অৰ্থাৎ আজিৰ ডেটত এই প্ৰকাশ কৰা হৈছে। আৰু এই চিঠিখন আমাৰ নিৰুপমা তিমুংপি তথা ডিষ্ট্ৰিক্ট মিছন কৰ্ডিনেটৰ SSC কাৰ্বি আংলং অট'নমাছ কাউন্সিল ফালৰ পৰা আহিছে আৰু এই চিঠিখন কাৰ্বি আংলং জিলাৰ প্ৰতিটো ব্লকলৈ পঠোৱা হৈছে, অৰ্থাৎ ব্লক মিছন কৰ্ডিনেটৰলৈ পঠোৱা হৈছে। আৰু এই চিঠিখনৰ মূল ছাবজেক্টটো হৈছে 2024 চনৰ 16 ছেপ্টেম্বৰ তাৰিখে শিক্ষকসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন সম্পৰ্কে এই চিঠিখন পঠোৱা হৈছে। গতিকে এতিয়া আমি চাই লওঁ যে কোন কোন শিক্ষকসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা হ'ব। চাওক ইয়াতে, ছাৰ মেডাম, ইট ইজ হেয়াৰ বাই নটিফাইড ডেট দ্য ভেৰিফিকেশ্যন অফ ডকুমেণ্টছ ফৰ দ্য কনচাৰ্ণ এছিষ্টেণ্ট টিচাৰ TET will be held on the 16 September 2024 at Karbi Anglong Autonomous Council Meeting Hall, Secretariat New Building from 10:30 AM onwards। অৰ্থাৎ 2024 চনৰ 16 ছেপ্টেম্বৰ তাৰিখে এছিষ্টেণ্ট টিচাৰ TET, অৰ্থাৎ TET এছিষ্টেণ্ট টিচাৰ যিসমূহ আছে সেই TET এছিষ্টেণ্ট টিচাৰসকলৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যি ছেক্ৰেটেৰিয়েট নিউ বিল্ডিং আছে সেই ছেক্ৰেটেৰিয়েট নিউ বিল্ডিঙত 10:30 পৰা ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা হ'ব। অল কনচাৰ্ণ অফিচাৰ্ছ আৰ ৰিকুৱেষ্ট টু ইনফৰ্ম দ্য টিচাৰ্ছ আণ্ডাৰ ইউৰ ব্লক এণ্ড এনচিয়ৰ দেয়াৰ প্ৰেজেন্স এজ চিডিউল, অৰ্থাৎ চিডিউল মতে প্ৰতিটো কনচাৰ্ণ অফিচাৰসকলক তেওঁলোকৰ নিজৰ ব্লকৰ অধীনত থকা শিক্ষাগুৰু ছাৰ বাইদেউসকলক জনাবলৈ তথা ইনফৰ্মেশ্যন জনাবলৈ জনোৱা হৈছে। তো ছাৰ বাইদেউসকল, ভিডিঅ'টোৰ যোগেদি কথাখিনি জনালোঁ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলে কথাখিনি গম পায় আৰু সময়মতে গৈ উপস্থিত হ'ব পাৰে আৰু নিজৰ যি কামখিনি সুন্দৰভাৱে কৰি ল'ব পাৰে। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।